বাক্সা জিলা হাউলিত পাঞ্জাব ষ্টেটৰ এটা বাৰান্যা ফাউণ্ডেশ্যনৰ আণ্ডাৰত এটা প্ৰাইভেট ইউনিভাৰ্চিটি আমি ফাউণ্ডেশ্যন কৰিছোঁ। BTC গভৰ্ণমেণ্টৰ পৰা সেই মাটিটো বাৰান্যা ফাউণ্ডেশ্যনক দিয়া হৈছে আৰু এই ফাউণ্ডেশ্যনে ইয়াত প্ৰাইভেট ইউনিভাৰ্চিটি খুলিব আৰু এই প্ৰাইভেট ইউনিভাৰ্চিটিৰ নামটো আমি আমলাৰাম শিৱৰাম ইয়াৰ নামত আমি ৰাখিছোঁ আৰু এই ইউনিভাৰ্চিটিৰ দ্বাৰা দি নিশ্চয় আমাৰ BTC অঞ্চলত আৰু এই অঞ্চলৰ বাক্সা জিলা হিচাপে বহুত উপকাৰ হ'ব বুলি আমি কামনা কৰিছোঁ আৰু নিশ্চয় হ'ব। আৰু এই ইউনিভাৰ্চিটি হোৱাৰ লগে লগে নিশ্চয় এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বহুত উপকাৰ হ'ব। ইকনমিক ছাইডতে হওক বা বিভিন্ন ছাইডৰ মতে বহুত উপকাৰ হ'ব বুলি মই এটা বিশ্বাস। আৰু এই বাৰান্যা যিটো ইউনিভাৰ্চিটি প্ৰাইভেট ফাউণ্ডেশ্যন, ইহঁতৰ উদ্দেশ্যটো হ'ল অকল ইউনিভাৰ্চিটি নহয়, মেডিকেল লাইন, ইঞ্জিনিয়াৰিং লাইন, ফাৰ্মাচিষ্ট, সেইবিলাক লাইনতে ইহঁতে কলেজ খুলিব বুলি আমাক এটা গেৰেণ্টি দিছে। নিশ্চয় এই ইউনিভাৰ্চিটিটো ছাকচেছ হ'লে নিশ্চয় 2 বছৰ 3 বছৰ পিছতে আৰু নতুন মেডিকেল লাইনত, ইঞ্জিনিয়াৰ লাইনত বা ফাৰ্মাচিষ্ট লাইনত এনেকুৱা ইউনিভাৰ্চিটি খুলিব বুলি আমাক কথা দিছে। নাই, বাহিৰত যাব আমাৰ বহুত ছাত্ৰ ছাত্ৰীসকলে বাহিৰত এনেকুৱা পঢ়িবলৈ গৈ আছে। তো অকল BTC নহয়, চাৰাউণ্ডিং এই অসমৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় ইয়াত এডমিশ্যন লৈ পেলাই বাহিৰত নোযোৱাকৈ এই আমলাৰাম শিৱৰাম যিটো প্ৰাইভেট ইউনিভাৰ্চিটি, ইয়াত এইবাৰ বহুতে সুবিধা পাব। টিকেটটো আমাৰ ইলেকশ্যন ডিক্লাৰেশ্যনৰ পিছত আমি ঠিক কৰিম, এতিয়া নহয়। মানাছৰ কেণ্ডিডেট কোন হয় নহয় আজিৰ দিনত আমি ক'ব নোৱাৰে। মুঠতে আজিৰ পৰা 15টা সমষ্টি বুলি কৈ আছিল আমি, যেন হওক কোনে ক'ত কৰি টিকেট বিচাৰিব আজিৰ পৰা এপ্লাই কৰিব পাৰে। নাই, এনেকুৱা এৰি দিয়াৰ কথা নহয়। আমি কৈ আছোঁ যে BTC অঞ্চলত 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি NDA হিচাপে দিছপুৰত পঠাব লাগে, এইটোৱে থাকিব। চিয়'ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে, BTCৰ কাৰণে কিবা একটা উপহাৰটো আমি পাবই। NDAত UPPL পলিটিকেল পাৰ্টি সিও আছে। ইহঁতে কোনটো ছিটত কিমান খেলিব নেখেলিব সেইটো আজিলৈকে কনফাৰ্ম হোৱা নাই। মুঠতে NDA হিচাপে UPPLও আছে। মোৰ লগত এনেকুৱা আলোচনা হোৱা নাই। যদি আলোচনা হয় NDA নেতৃত্ব দিয়া BJP পলিটিকেল পাৰ্টিৰ লগতহে আলোচনা হ'ব লাগে। का आज भूमि पूजन था। ये भूमि पूजन हमारे चीफ सर हकरामा सर के द्वारा और हमारी मैडम हैं जो मंत्री हैं अख्तरा बेगम के द्वारा इसका भूमि पूजन किया गया है। इस विश्वविद्यालय में जो हमारा एकेडमिक सेशन जुलाई 2026 से शुरू होगा, इसमें PG UG के कोर्स होंगे, जैसे BA हो गया, BCom, MBA, MCA, फार्मेसी के कोर्स होंगे जैसे D.Pharm, B.Pharm, लॉ के कोर्स होंगे LLB, BLLB, बीएड के कोर्स होंगे जैसे बीएड 2 साल के होते हैं, उसके कोर्स इसमें चलाए जाएंगे। वोकेशनल के भी इसमें ज़मीन हमारे को गवर्नमेंट के द्वारा अभी अलॉटमेंट प्रोसेस में 20 एकड़ दिया जा रहा है, ठीक है। और इसके लिए हम आसाम गवर्नमेंट को फाइल जाएगी इसको अप्रूवल के लिए। स्टूडेंट्स पहले साल में हमारी पूरी कोशिश होगी कि इसमें कम से कम
500 से 600 स्टूडेंट्स का एडमिशन हो। इसके बाद आगे प्रोसेस हर एक साल उसमें ऐड होते रहेंगे। और कहाँ है आप लोग का ऐसा? ये हमारा विश्वविद्यालय सिक्किम में है, गुजरात में है और देश के विभिन्न राज्यों में अलग अलग नाम से विश्वविद्यालय हमारा है और हम कार्य कर रहे हैं। त्रिपुरा में भी है हमारा, बिहार में भी है, ठीक है। तो ये सारे जगह पे हम काम कर रहे हैं। आप लोग का मकसद क्या है आज ये पूरे मकसद इंडिया में आप लोग का? बीटीसी में आने का मकसद यह है कि हम बीटीसी को भारत के नक्शे पे लाना चाहते हैं कि लोग आए हैं, कंपनियां आए, इन्वेस्टमेंट करें, लोगों को अपॉर्चुनिटी दो। जो यहाँ के बच्चे जो आज दिल्ली या अलग अलग कोने, भारत के अलग अलग कोने में पढ़ने के लिए जा रहे हैं, वो बाहर ना जाएं। यही हम सारी व्यवस्था करेंगे, बक्सा डिस्ट्रिक्ट में व्यवस्था करेंगे, ठीक है। कितना रेजुलेट क्लास में होगा या जो खर्चा होगा वो कैसा? जो इन्वेस्टमेंट होगा वो फाउंडेशन के द्वारा हर एक साल किया जाएगा, जैसे बिल्डिंग बनाने में। नहीं, स्टूडेंट लोगों का कितना? स्टूडेंट्स में जो बीपीएल हैं, जो जिनके पास गवर्नमेंट के द्वारा कार्ड दिया गया है, बीपीएल का कार्ड, उनको हम ट्यूशन फीस फ्री देंगे, उसमें हम कोई पैसा नहीं लेंगे। कोर्स फीस के अलावा और चीज़ों पे, जैसे सपोज एग्जामिनेशन फीस, इनरोलमेंट फीस का पैसा लेंगे। और जो लोकल जो लोग हैं, यूथ है, एम्प्लॉयमेंट का हम 80% लोकल एम्प्लॉयमेंट हम रखेंगे यहाँ आपका नाम और पे। मेरा नाम गौतम कुमार है, मैं बरन्या फाउंडेशन का वाइस चेयरमैन हूँ। আজি আপোনালোকৰ জৰিয়তে মই গোটেই বিটিচি তথা অসমবাসী ৰাইজলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আজি যি বৰেণ্য ফাউণ্ডেশ্যন, এডুকেশ্যন ফাউণ্ডেশ্যনৰ সেই ব্যক্তিসকলক। তেওঁলোকে আজি বিটিচিৰ আমাৰ এই হাউলি মৌজাৰ অন্তৰ্গত যি আমাৰ গহেখান্দা এই জাগাত আহি পেলাই তেওঁলোকে যে তেওঁলোকৰ ইউনিভাৰ্চিটি কেম্পাছ এখন কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস হাতত লৈছে, সাহস পাইছে। তেওঁলোকে ইয়াৰে পৰিৱেশটো বুজি পেলাই ইয়াৰে মানুহৰ লগত একত্ৰিত হৈ পেলাই তেওঁলোকে ইমান ডাঙৰ এটা কাম আমি তেওঁলোকৰ লগত সহযোগ কৰাৰ লগে লগে তেওঁলোকে যে কৰিছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিটিচিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গভৰ্ণমেণ্টৰ লগত আলোচনা বিলোচনা কৰি ছাৰে এই আমলাৰাম বড়ো, শিৱৰাম বড়ো যিহেতু ৰোমান স্ক্ৰিপ্টৰ প্ৰথম শ্বহীদ, তেওঁৰ নামত যেতিয়াই মই এই প্ৰস্তাৱটো মই দিছিলোঁ, ছাৰে খুব শুনি পেলাই ভাল পাইছিলে। আৰু আমলাৰাম বড়ো, শিৱৰাম বড়োৰ প্ৰতি তেওঁক আমি জীয়াই ৰাখিবৰ কাৰণে আৰু তেওঁৰ ওপৰত PhD কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে ৰিচাৰ্চ কৰি পেলাই PhD কৰিব পাৰে, তাৰে কাৰণেও এটা চিন্তা চৰ্চা আমি এতিয়া হাতত লৈছোঁ। আৰু আমি আগবাঢ়ি যাব লাগে। আমাৰ বিটিচিখনত অকল গভৰ্ণমেণ্টেই যথেষ্ট নহয়, আমি প্ৰাইভেট কোম্পানীসমূহক প্ৰাইভেটভাৱেও বিভিন্ন কাম কাজ আমি কৰিব লাগিব। যেতিয়াই বাহিৰৰ পৰা মানুহবিলাকে ইয়াতে আহি পেলাই ইনভেষ্ট কৰিব, বিভিন্ন আমি প্ৰাইভেট কোম্পানীক আমি জাগা দিব পাৰিম, তেতিয়াহে আমাৰ জাগাবিলাক বেছি উন্নত হ'ব। গতিকে ইয়াতে 34 ডিপাৰ্টমেণ্টৰ মানে লৈ পেলাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়া কৰাৰ সুযোগ পাব। তেওঁলোকে আৰু বিদেশত যাব নালাগিব, আমাৰ এতিয়া আৰু পাঞ্জাৱত যোৱাৰ অধিকাৰ মানে যাব নালাগিব। আমাৰ এতিয়া ল'ৰা ছোৱালী আৰু বেংগলোৰত যাবলগীয়া নহ'ব, আমাৰ ল'ৰা ছোৱালীয়ে এতিয়া মানে ছিকিমত যাবলগীয়া নহ'ব, আমাৰ ল'ৰা ছোৱালীয়ে হায়দৰাবাদত যাবলগীয়া নহ'ব। গতিকে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ জাগাত থাকি পেলাই এতিয়া লিখা পঢ়া কৰিব। আৰু বিটিচি হিচাপে আমাৰ ল'ৰা ছোৱালীয়ে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে ইয়াতে প্ৰায়ৰিটি পাব। আৰু সেই যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।